হাই গাইজ, আজি মই গুৱাহাটী পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অৰ্থাৎ খানাপাৰা ফ্লাইঅভাৰৰ কাষত অৱস্থিত এই ফিল্ডখনত অসম গ্ৰন্থমেলা চাবলৈ আহিছোঁ। ৱাও, আহি পেলাই বহুত ভাল লাগিল। আজি মই সঁচাকৈ বৰকৈ উৎফুল্লিত হৈ পৰিছোঁ, কাৰণ ইয়াৰ আগতে মই কেতিয়াও ইমান ডাঙৰ গ্ৰন্থমেলা দেখা পোৱা নাই। আচলতে এই মেলাখন ২৭ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে। সময়ৰ অভাৱত মই আহিব পৰা নাই, আৰু ই ৭ জানুৱাৰীলৈকে চলি থাকিব। যিসকলে এনেকুৱা ডাঙৰ গ্ৰন্থমেলা কেতিয়াও দেখা নাই আৰু চাম বুলি ভাবি আছে, তেওঁলোকে দিনৰ যিকোনো সময়ত আহি চাই যাব পাৰে। ই দিনৰ ১১টাৰ পৰা ৰাতি ৯টালৈকে চলি থাকে, আৰু ইয়াতে আহিব আপোনালোকে। আহি পেলাই নিজৰ মনে বিচৰা কিতাপসমূহ কিনি লৈ যাব পাৰে। আৰু এই মেলাটো আমাৰ গাঁও অঞ্চলত হোৱা গ্ৰন্থ আৰু বাণিজ্য মেলাতকৈ ১০০% ব্যতিক্ৰমী। সঁচাকৈয়ে যিসকলে এইখন মেলাত অংশগ্ৰহণ কৰিব বিচাৰে, কৰিব পাৰে। বহুত ভাল লাগিব। সঁচাকৈ আপোনালোকে আহক আৰু চাই যাওক। বহুত ভাল লাগিল। ৱাও, কি ধুনীয়া, কি ডেক'ৰেশ্যন, কি বিৰাট ভাল লাগিছে দিয়ক। বহুত ভাল লাগিল।